দলৰ সন্মানীয় সভাপতি সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া, আপোনাৰ অগপ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া কেন্দ্ৰত আমাৰ ৰাজ্যিকত এটা সিদ্ধান্ত লৈছে যে আমি এলায়েন্সত অনাগত আমি পঞ্চায়ত নিৰ্বাচন খেলিম। আৰু সেই নিৰ্দেশনা আমি আগত লৈ আজি সত্যব্ৰত কলিতা ডাঙৰীয়া আৰু মই বিধায়ক হিচাপে ইয়াত উপস্থিত আছোঁ আৰু আমি সকলোৱে এই মঞ্চৰ যোগেদি আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ যে অনাগত যি পঞ্চায়ত নিৰ্বাচন হ'ব সেই নিৰ্বাচনত আমি NDA এলায়েন্স NDA পাৰ্টনাৰক লগত লৈ আমি ইলেকশ্যন খেলাৰ প্ৰস্তুতি লৈছোঁ। এতিয়া আমি সিট শ্বেয়াৰিঙৰ কথাটো আপোনালোকক আজি আমি একো ক'ব নোৱাৰোঁ, কাৰণ আমি কালি সন্ধিয়াৰ পিছতহে আমি এইখিনি ব্যৱস্থা কৰিম। কিন্তু এটা সমিল মিলেৰে সকলো কাম হ'ব, এইটোত কোনো দ্বিমত নাই। আৰু ইতিমধ্যে আমাক ৰাজ্যিকে এইটো সিদ্ধান্ত আমাক দি দিছে যে আপোনালোকে সমিল মিলেৰে কামটো কৰিব লাগিব। সিট শ্বেয়াৰিং হ'বই, ইয়াত কোনো দ্বিমত নাই, এইটোত আপোনালোকে সুধিবই নালাগে, কাৰণ বিজেপিয়ে 100% ইলেকশ্যন নেখেলে, AGPক লগত লৈ ইলেকশ্যন খেলিব, তাত এইটো কোনো দ্বিমত নাই। আৰু এই কথাটোৰ অৰ্থ এইটোৱে যে 100% যদি আমি কৰিব গ'লে তেতিয়া আমাৰ এলায়েন্সে নহ'লে। এতিয়া যিহেতু আমাৰ অগপ ইয়াত এটা অংশীদাৰ হৈ আছে, তেওঁলোকেও এটা অংশ তেখেতসকলে ইয়াত আমাৰ সিট শ্বেয়াৰিঙত থাকিব। আপোনালোকক সমুদায় এইটোৱে কৈছোঁ যে আপোনালোকে 2-3 দিন পিছত এক ভাল ফলাফল পাব, আৰু যোনদিনা আমাৰ সম্পূৰ্ণ এখন হৈ যাব আপোনালোকক মাতি আমি ইয়াৰ ব্যৱস্থাটো আপোনালোকৰ হাতত অৱগত কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।